খবৰ প্ৰকাশলৈ স্বাগতম জনাইছো। আমাৰ স্ক্ৰীনত দেখিছে চন্দ্ৰমা লিখা আছে, চন্দ্ৰমা। বিশেষকৈ চন্দ্ৰমা নামটো 90 দশকত বোকাখাতৰ এটা জনপ্ৰিয় নাম, বোকাখাতৰ এটা চিনেমা হল, বিশেষকৈ নতুন চিনেমা হল বুলিও জনা গৈছিলে। আৰু এই চন্দ্ৰমা হলৰ লগতে বোকাখাতত আৰু এটা হল আছিল, সেই হৈছে গোলাপ টকিজ। আৰু গোলাপ টকিজ বোকাখাতৰ প্ৰথমটো চিনেমা হল আৰু দ্বিতীয়টো চিনেমা হল হৈছে এই চন্দ্ৰমা চিনেমা হল। এই চন্দ্ৰমা চিনেমা হল কিছু কাৰিকৰী কাৰণত বা কিছু বিশেষ কাৰণত চিনেমা হল বন্ধ হৈ পৰিছিল। আৰু বন্ধ হোৱাৰ পিছত যি চিনেমা উদ্যোগটো বন্ধ হৈ যোৱাৰ পিছতে অসমীয়া চিনেমা উদ্যোগ বন্ধ হোৱাৰ লগত সমান্তৰালভাৱে বোকাখাতৰ এই চন্দ্ৰমা চিনেমা হল গোলাপ টকিজ বন্ধ হৈ গ'ল। কিন্তু এটা ভাল খবৰ, পুনৰ আহি আছে চন্দ্ৰমা হল মুকলি হোৱাৰ দিশেৰে। আৰু চন্দ্ৰমা হলত অহা 6 আৰু 7 জুলাইত ভাইমন্দা ইয়াতে প্ৰদৰ্শন কৰা হ'ব। ইতিমধ্যে কিছু আয়োজকে চন্দ্ৰমা হল যি পৰিত্যক্ত চন্দ্ৰমা হল, এই চন্দ্ৰমা হলটো পুনৰ কিছু মেৰামতি কৰি এই চিনেমা হলতে পুনৰ ভাইমন্দা প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আমি এই হলটোৰ কিছু পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছো। এয়া হৈছে চন্দ্ৰমা হলৰ বাহিৰৰ পৰিৱেশ। আৰু ভিতৰত যদি আমি যাওঁ, ভিতৰৰ এতিয়া কিছু পৰিত্যক্ত অৱস্থা। আৰু এটা কথা ক'ব লাগিব, ভিতৰৰ হলটোৰ ভিতৰত বন্ধ হৈ যোৱাৰ পিছতে প্ৰথম অৱস্থাত জাৰুৰ গুদাম হিচাপে ব্যৱহাৰ কৰা হৈছিলে এই বৃহৎ চন্দ্ৰমা হলটো। তাৰ পৰৱৰ্তী সময়তে বোকাখাতৰ কিছু খেলুৱৈ লগ হৈ এক বেডমিণ্টনৰ এক সংস্থা গঠন কৰি বেডমিণ্টনৰ কোৰ্ট নিৰ্মাণ কৰি বেডমিণ্টনৰ প্ৰতিযোগিতা আৰু বেডমিণ্টনৰ তেওঁলোকে আয়োজন কৰিছিলে। আৰু আমি যদি এই ভিতৰৰ পৰিৱেশটো কিছু দেখুৱাওঁ, এই ভাইমন্দা অনুষ্ঠিত হ'বলৈ যি জিল ক্ৰীড়াচনৰ নিবেদন ভাইমন্দা হ'ব এই চন্দ্ৰমা হলতে। কিন্তু চন্দ্ৰমালাৰ যি পৰিৱেশ আমি দেখুৱাইছো, ভাঙি চিঙি অৱশিষ্ট নাইকিয়া হৈ গৈছে। আৰু ইয়াতে কলা বিস্তা নামৰ এক উদ্যোগ গঢ়ি উঠিছে, যে কাপোৰৰ উদ্যোগ। আৰু লগতে বৰ্তমান যি যিটো বেলকনি স্থান আছিলে, সেই বেলকনি স্থানতে উদ্যোগ কৰিছে। তাৰ আগৰ যিখিনি আছিলে প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণী, সেই দ্বিতীয় শ্ৰেণী প্ৰথম শ্ৰেণীৰ তাতে আজি ভাইমন্দাৰ যি প্ৰদৰ্শন হ'ব, সেই প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আমি কিছু আগলৈ যাম, আমি পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিছো। আহি পালোহি আমি চন্দ্ৰমা হলৰ এই মুখভাগত। আৰু ইয়াতে দেখাইছে পুৰুষ মহিলা শাৰী পাতি ইয়াতে টিকেট গ্ৰহণ কৰা হৈছিলে সেই তেতিয়া 90 দশকত বিশেষকৈ। আৰু বহুতৰ হয়তো এটা স্মৃতি জড়িত হৈ আছে এই চন্দ্ৰমা হলৰ লগত। গতিকে এই পুৰুষ মহিলা এই গেট যি দেখিছে, এই গেটতে এই টিকেট কাউণ্টাৰ আছিলে। ইয়াতে দ্বিতীয় শ্ৰেণী আৰু তৃতীয় শ্ৰেণীৰ টিকেট পোৱা গৈছিলে। আৰু প্ৰথম শ্ৰেণী আৰু দ্বিতীয় শ্ৰেণীৰ পৰা ধৰি বেলকনিৰ টিকেটসমূহ দিছিলে সিফালে আৰু সিটো চাইডত। আৰু সিফালেও আমি যাওঁ যদি এই সন্মুখৰ ভাগ প্ৰৱেশ দ্বাৰ আছিলে এইফালেই। গতিকে এই চন্দ্ৰমা হল বন্ধ হৈ যোৱাৰ পিছত ইয়াতো পুনৰ কৈছো যে ইয়াত বেডমিণ্টন কোৰ্ট বা তেনেকুৱা গুদাম নিৰ্মাণ কৰা হৈছিলে। কিন্তু এই চন্দ্ৰমা হল পুনৰ ইয়াতে চিনেমাৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে 6 আৰু 7 জুলাই তাৰিখে। বিশেষকৈ এই যিটো আমি স্থান দেখুৱাইছো, এই স্থানটো আছিলে পুৰুষ মহিলাই ইয়াতে শাৰী পাতি টিকেট কটাৰ চিষ্টেম আছিলে। আজি চন্দ্ৰমা হল যে এক ইতিহাস হৈ ৰৈছে, কিন্তু পুনৰ কিছু যুৱচামে পুনৰ এই ভাইমন্দা বোলছবিখন ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাইছো ইয়াতে হয়তো বহুতজন বোকাখাতীয়া লোকে বাহিৰ পৰা অহা লোকেও ইয়াতে তেওঁলোকে টিকেট ক্ৰয় কৰি এই চন্দ্ৰমা হলটোৰ যি বোলছবি আছিলে, অসমীয়া হওক হিন্দীয়ে হওক, তেওঁলোকে উপভোগ কৰিছিলে। এই পৰিৱেশ চন্দ্ৰমালাৰ পৰিৱেশ আমি দেখুৱাইছো, জৰাজীৰ্ণ অৱস্থা। কিন্তু ইয়াতে উদ্যোগ নতুনকৈ গঢ়ি উঠিছে। তাৰ পৰৱৰ্তী যিটো অংশ বাকী আছে, প্ৰথম শ্ৰেণী দ্বিতীয় শ্ৰেণী তৃতীয় শ্ৰেণী যিটো অংশ আছে, সেই অংশটোতে ভাইমন্দাৰ যিখিনি টিকেট বিক্ৰী কৰিব তাতে তেওঁলোকে প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। এতিয়া আমি কিছু যদি হলটোৰ কিছু পৰিৱেশ দেখুৱাওঁ, হলটো এতিয়া কেনে আছে সেই বিষয়ে যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে নিশ্চয় এটা কথা উল্লেখ কৰিব লাগিব যে হলৰ কিমান ভিতৰৰ অৱস্থা কেনেকুৱা হৈ আছে তাৰ বিষয়ে আমি হয়তো নাজানিম। যদিও এইফালে আমি যদি দেখুৱাওঁ, এই চন্দ্ৰমা হলৰ এইটো কিনাৰেদি যোৱাৰ এটা ৰাস্তা, আৰু এই পথটো দি গৈ আমি ভিতৰলৈ যাব পৰা ব্যৱস্থা আছিলে। আৰু প্ৰথমতে আমি কৈছো যে যিখন মূল তোৰণ আছিলে, মূল গেট আছিলে, সেই গেটেদিয়ে প্ৰৱেশ কৰিছিলে। আৰু যেতিয়া চিনেমা শেষ হৈছিলে আৰু এই গেটেদিয়ে বাহিৰ ওলাইছে, এইখন এতিয়া সম্পূৰ্ণ ভাগি জৰাজীৰ্ণ অৱস্থা হৈছে। তথাপিও নতুনকে বোকাখাতৰ কিছু উদীয়মান যুৱক দলে তেওঁলোকে পুনৰ মেৰামতি কৰি ইয়াতে ভাইমন্দাৰ চিত্ৰগ্ৰহণৰ ব্যৱস্থা কৰিছে। আমি দেখুৱাইছো এয়া হৈছে চন্দ্ৰমা হলৰ পৰিৱেশ। ইয়াতে পুনৰ আগতে আমি কৈছিলো যে জাগৃতি বেডমিণ্টন কোচিং চেণ্টাৰ বুলি এটা চেণ্টাৰ ইয়াতে স্থাপন কৰা হৈছিলে কিছুদিনৰ পূৰ্বে। আৰু বৰ্তমান এই চেণ্টাৰ উঠি গৈছে, ইয়াৰ পৰা গুচি লৈ যোৱা হৈছে। আৰু ইয়াতে ভাইমন্দাৰ
প্ৰদৰ্শনী ব্যৱস্থা কৰে 6 আৰু 7 জুলাই আৰু এই হৈছে চন্দ্ৰমা হলৰ সৈতে পৰিৱেশ কিন্তু তথাপিও পুনৰ বোকাখাতলৈ এক চিনেমাৰ পৰিৱেশ ঘূৰি অহা বুলি আমি ক'ব পাৰি গতিকে এই হলৰ যি পৰিৱেশ আছে আমি দেখুৱাৰ চেষ্টা কৰিছো আৰু যিসকল উদ্যোক্তা আছে তেওঁলোকে নতুনকৈ যিখন চিনেমা আনিবলৈ তেওঁলোকে ব্যৱস্থা কৰিছে তেওঁলোকে সেই চিনেমা হলৰ অনাৰ ব্যৱস্থা কৰা যিসকল যুৱক আছে যুৱকসকলৰ পৰা আমি কিছু কথা জানিম তেওঁলোকে কিয় ইয়াত প্ৰচেষ্টা কৰিলে কেনেধৰণে আকৌ হলটোক উজ্জীৱিত কৰা বিশেষকৈ দুটা হলৰ কথা কৈছো গোলাপ টকিজ আৰু চন্দ্ৰমা চিনেমা হল এই চন্দ্ৰমা চিনেমা হলৰ টকিজত যি বন্ধ হৈ পৰিল বিশেষকৈ অসমীয়া বোলছবি যি দুৰ্যোগৰ দিন আছিলে সেই দুৰ্যোগৰ দিনত চিনেমা হল বন্ধ হৈ যোৱাৰ পিছতে পুনৰ উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে আৰু তেওঁলোকে জানিবলৈ দিছে যে ইয়াৰ পৰৱৰ্তী সময়তো কিন্তু এনেধৰণৰ বোলছবি ইয়াতে প্ৰদৰ্শন কৰা হ'ব কিন্তু এটা কথা ক'ব লাগিব যে যি চিনেমা হলৰ যি পাৰ্কিঙৰ ব্যৱস্থাটো নিশ্চয় কম আৰু কিছুমান বস্তু আমি দেখুৱাবলৈ চেষ্টা কৰিম যে এই হলটোৰ লগত জড়িত হৈ বহুতো নিবনুৱা যুৱক যুৱতীয়ে সংস্থাপন লাভ কৰিছিলে বিশেষকৈ এই দোকানসমূহ আপোনালোকে দেখিছে ভগ্ন দোকানসমূহ আছে ইয়াতে পুৱাৰ পৰা গধূলিলৈকে ইয়াতে দুপৰীয়া মেটনি শ্ব' আৰু গধূলি প্ৰথম শ্ব' আৰু ৰাতিলে ছেকেণ্ড শ্ব' হৈছিলে আৰু সকলো দৰ্শক আহি পেলাই ইয়াত উপস্থিত হৈছিলে তেওঁলোকে যি ইয়াতে চাহ তামোল বা বিভিন্ন ধৰণৰ সামগ্ৰী ক্ৰয় কৰিছিলে আৰু তাতে বহুকেইটা দোকানী ইয়াতে তেওঁলোকে দোকান প্ৰদান তেওঁলোকে সংস্থাপন হৈছিলে এতিয়াও ঘৰবোৰ পৰিত্যক্ত অৱস্থা আৰু যি ইয়াতে চাইছিলে যিজন পৰিচালকজনৰ গৃহ আছিলে পৰিচালকৰ গৃহটো ইতিমধ্যে জৰাজীৰ্ণ অৱস্থা গতিকে এনেধৰণে চন্দ্ৰমা হল উৱলি যোৱা অৱস্থা হৈছিলে আৰু উৱলি যোৱা অৱস্থাত কিন্তু কিছু যুৱচামে আহি পুনৰ জিল ক্ৰিয়েশ্যনৰ ভাইমন্দা যি আছে এই যিখন মুনীন বৰুৱাৰ জীৱনৰ ওপৰত আধাৰিত যি কথাছবি সেই কথাছবিখনৰ এই চন্দ্ৰমা হলৰ চিনেমা হলত বোকাখাতত 6 আৰু 7 জুলাই তাৰিখে পুনৰ ইয়াতে প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে জিল ক্ৰিয়েশ্যনৰ ভাইমন্দা অসমীয়া বোলছবি জনপ্ৰিয়তা অৰ্জন কৰিছে অসমতে নহয় ভাৰততে নহয় বিদেশতো এতিয়া ভাইমন্দাই বিশেষ সফলতা লাভ কৰিছে গতিকে এই বোলছবিখনৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে 6 আৰু 7 তাৰিখে গতিকে এই চন্দ্ৰমা হলটোত উজ্জীৱিত হোৱাৰ লগে লগে পুনৰ উজ্জীৱিত হোৱাৰ লগে লগে বহুতৰ সৈতে স্মৃতি জড়িত হৈ থকা হলটোৰ পুনৰ তেওঁলোকৰ মানসপটত কিদৰে চিনেমা হলটোত আহি তেওঁলোকে টিকেট কাটি শাৰী পাতি তেওঁলোকে যে চিনেমা উপভোগ কৰিছিলে এই কথাখিনিয়ে তেওঁলোক হয়তো উকমুকনি দিব আকৌ আমি দেখুৱাবলৈ চেষ্টা কৰিছো গতিকে আমি এই মুহূৰ্তত যিকেইজন তেওঁলোকৰ উদ্যোক্তাই নতুনকে এই চিনেমা হলটোত তেওঁলোকে ভাইমন্দা অনাৰ ব্যৱস্থা কৰিছে তেওঁলোকৰ পৰা আমি কিছু কথা জানিবলৈ চেষ্টা কৰিম তেওঁলোকৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম যে কিয় এই ভাইমন্দাখন ইয়াত কৰা হ'ল নাট্য মন্দিৰত অৱশ্যে পতা হৈছিলে বহুবোৰ চিনেমা অনা হৈছিলে এই ভাইমন্দা আকৌ চন্দ্ৰমা হল আকৌ চন্দ্ৰমাৰ জিলিকি উঠিব কি ক'ব চিনেমাখনতো সেইটো দেখুওৱা হৈছে যে এটা জহি কহি যোৱা এটা চিনেমা হল তেওঁলোকে ৰামধেনু চিনেমাখন তাতে মুনীন বৰুৱাদেৱৰ সেই চিনেমাখন তাতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছিলে ঠিক আমি সেই একেটা বস্তুকে আমি বোকাখাতত চন্দ্ৰমা চিনেমা হলৰ এটা আৱেগ জড়িত হৈ আছে আমাৰ গোটেই মানুহখিনি তো সেইটোকে আমিও চিন্তা কৰিলোঁ যে চিনেমা হলটোতে আমি এই চিনেমাখন প্ৰদৰ্শন কৰোঁ তাৰ কাৰণে যিমানখিনি আমি ৰাইজক সুবিধা কৰি দিব লাগে সেইখিনি কৰাৰ ব্যৱস্থা কৰিছোঁ এতিয়াও মানুহ লাগি আছে ভিতৰতো চাফ চিকুণ কৰিবৰ কাৰণে বাকী ৰাস্তাও এতিয়া দেখিছে এইখিনি ঘাঁহ বন কটা হৈছে পাছবেলালৈ জেচিবি লগাই আমি এই পানী চানী জমা হৈছে এইখিনি জেগা একদম ঠিক ঠাক কৰি দিম পেণ্ডেল চেণ্ডেল দি এইবিলাক বস্তু চব ঢাকি দিম দেখিবই গোটেই বস্তুখিনি আপোনালোকৰ জৰিয়তে ৰাইজে দেখি থাকিব পাই থাকিব চেষ্টা কৰিছোঁ কিমানখিনি পাৰোঁ নাজানো ৰাইজ আহিব আহ্বান জনাইছোঁ আহক আমিও বহুতখিনি কষ্ট কৰিছোঁ মাত ভাগি গৈছে দেখিছে বহুতখিনি কষ্ট কৰি আছোঁ তো আপোনালোকক সহায় পালে ভাল পাম আহক আৰু ভাইমন্দা চিনেমাখন আমাৰ নতুন চন্দ্ৰমা চিনেমা হলটোতে প্ৰদৰ্শন কৰাৰ ব্যৱস্থা কৰিছোঁ আপোনালোকে আহক চাওক হয় আন এগৰাকী আমাৰ যুৱক আছে বিশেষকৈ চিনেমা চাইছিলে চন্দ্ৰমা হলত এতিয়া নতুনকৈ চিনেমা হলটো আৰম্ভ কৰিবলৈ লৈছে কি ক'ব অতীতৰ স্মৃতি জড়িত হৈছে আপোনাৰ লগত হয় নিশ্চয় আমাৰ এই চন্দ্ৰমা চিনেমা হলৰ লগত আমাৰ অতীত জড়িত হৈ আছে আমি যেতিয়া কলেজত পঢ়িছিলোঁ আমি কলেজৰ পৰা পলাই পেলাই সেই চন্দ্ৰমা চিনেমা হলত চিনেমা চোৱাৰ আমাৰ যিটো আমি চিনেমা চাইছিলোঁ চিনেমা চাই আমি যিটো তৃপ্তি অনুভৱ কৰিছিলোঁ পৰৱৰ্তী পৰ্যায়ত কিন্তু চিনেমা হলটো বন্ধ হৈ গৈছিলে আৰু এতিয়া বৰ্তমান কিছুসংখ্যক বোকাখাতৰ যুৱকে পুনৰ চিনেমা হলটো উজ্জীৱিত কৰাৰ ক্ষেত্ৰত আগবাঢ়িছে তেওঁলোকক আমি ধন্যবাদ জনাইছোঁ আগন্তুক দিনত যাতে আৰু এই চিনেমা হলটোৰ জৰিয়তে যাতে বোকাখাতবাসী ৰাইজে চিনেমা চাব পাৰে তাৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ ভাইমন্দা আহিছে নিশ্চয় চাবলৈ আহিম আমি বহুত দিনৰ মূৰত আমি চিনেমা হলত বোকাখাতৰ চিনেমা হলত চিনেমা চাবলৈ পাম ভাল লাগিছে
এই আছিল আমাৰ নৱপ্ৰজন্মৰ নতুন নতুন যিসকলে জনালে ভাইমন দাৰ যিটো মূল কাহিনী, বিশেষকৈ এখন অসমীয়া চিনেমা জগতৰ যি হেৰাই যোৱা ইতিহাস, বিশেষকৈ চিনেমা হলৰ অসমীয়া চিনেমা যি নচলাৰ অৱস্থা হৈছিলে সেই সময়তো ভাইমন দাই কিন্তু চিনেমা বোলছবি কামত জড়িত হৈ আছিলে আৰু একে প্ৰচেষ্টাৰে এই চন্দ্ৰমহল বোকাখাতৰ যি স্মৃতি জড়িত হৈ থকা চন্দ্ৰমহলকো পুনৰ উজ্জীৱিত কৰি এইসকল ডেকাচামে পুনৰ ভাইমন দাক 6 আৰু 7 জুলাই বোকাখাতৰ এই ইয়াতেই প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছে। সেইকাৰণে সমূহ ৰাইজে আহি যাতে এই হলটোক উজ্জীৱিত কৰাৰ লগতে অসমীয়া বোলছবিৰ প্ৰতি যি ধাউতি থকা ধাউতি নিজৰ হেঁপাহ পূৰণ কৰক, এখন সুন্দৰ অসমীয়া ছবি উপভোগ কৰিবৰ কাৰণে আহ্বান জনোৱা হৈছে।